Dear viewers, welcome to my remedial teaching class. যোৱাকালি মই ইংৰাজী ৰিডিং শিকোৱাৰ প্ৰথম পাৰ্ট আলোচনা কৰিছিলোঁ। এই আলোচনা কৰাৰ পিছত কেইজনমানে মোলৈ কেইটামান যোৱাকালি যিখন ভিডিঅ' মই মোৰ পেজত আপলোড দিছিলোঁ তাৰে ওপৰত কিছুমান কোশ্চিন এৰাইজ কৰিছে। মই পোনপ্ৰথমতে সেই কোশ্চিন কেইটাৰ এটা সলিউশ্যন দিব ওলাইছোঁ। যোৱাকালি মই ইংৰাজী ৰিডিং শিকাবলৈ যাওঁতে পোনপ্ৰথমতে আমি কিছুমান নাম লিখা শিকিছিলোঁ। অসমীয়াত যদি কোনোবা নাম দিয়া থাকে সেই নামটো আমি কেনেকৈ ইংৰাজীত লিখিব পাৰোঁ তাৰে এটা নাম মই ডিছকাশ্যন কৰিছিলোঁ। তাৰ পৰাই দুই এটা প্ৰশ্ন উত্থাপন হৈছে, সেই প্ৰশ্নটো মই ইয়াতে দিব ওলাইছোঁ। কালি মই এটা নাম লিখিছিলোঁ হালিমা খাতুন। হালিমা খাতুন। প্ৰশ্নটো আহিছে খাতুনৰ এই তৰ লগত যে হুচুকাৰ আছে, হুচুকাৰ শব্দটোৰ লগত মই লিখিছিলোঁ KH খ এতে আকা, টি থাকিলে আমি ত দিব লাগে বা ত থাকিলে টি দিব লাগে, আৰু হুচুকাৰটো আমি ইউ দি লিখিছিলোঁ, এণ্টেন বুলি লিখিছিলোঁ। প্ৰশ্নটো হৈছে মোলৈ প্ৰশ্ন কৰিছে যে হুচুকাৰটো আমাৰ ইউ দি হুচুকাৰ দীৰ্ঘকাৰ হয়। ঠিক তেনেকৈ মোৰ যোৱাকালি মই যিখন A to Z লৈকে কোনটো আখৰ দি কি হ'ব তাৰ মাজত আৰু এটা হেৰি আছিলে যে ডাবল অ' থাকিলেও দেখোন হুচুকাৰ দীৰ্ঘকাৰ হয়। প্ৰশ্ন কৰিছে যে ডাবল অ' দি আমি এনেকে লিখিব পাৰোঁ নে নাই, KHATOON খাতুন। হয়, আমি উচ্চাৰণ হিচাপত এইটো লিখিলে বৰ বেছি হেৰি নহয়, কিন্তু আমাৰ মাজত বহুল প্ৰচলিত শব্দ যিটো আছে সেইটো আমি লিখাটো যুক্তিসংগত। ইয়াৰ কাৰণে মেক্সিমাম মানুহে ইয়াতে কি বুলি লিখে, ইউ বুলি লিখে। সেই হিচাপত আমি ইউ বুলিয়ে লিখিম। এতিয়া প্ৰশ্ন এটা থাকি গ'ল যে তেনেহ'লে ডাবল অটো যে হুচুকাৰ হয় এইখিনি বাৰু আমি ক'ত লিখিম। হয়, মই যোৱাকালি লিখনিবিলাকৰ মাজত কিছুমান ডাবল শব্দ আছে, আখৰ আছে। যেনেকুৱা চি থাকিলে মই ক বুলি লিখি দিছোঁ, কে থাকিলে ক বুলি লিখি দিছোঁ, কিউ থাকিলেও ক বুলি লিখি দিছোঁ। এতিয়া কনফিউজ হৈ গ'ল, তেনেহ'লে আমি কেতিয়া কোনটো ব্যৱহাৰ কৰিম। কেৱল সেয়ে নহয়, আৰু কিছুমান আছে যি থাকিলে মই লিখি দিছিলোঁ গও হ'ব পাৰে, জও হ'ব পাৰে, আৰু যে থাকিলে বৰ্গীয় জ আৰু অন্তস্থ জ, এই দুটা হয়। ইয়াতেও কনফিউজ আহি গ'ল যে আমি বৰ্গীয় জ যদি অসমীয়াৰ মাজত থাকে তেনেহ'লে আমি জি দিম নে জে দিম, এইখিনিত এটা প্ৰশ্ন। আকৌ চি থাকিলে কেতিয়াবা ক হয়, কেতিয়াবা চ হয়, দ্বিতীয় চ হয় কেতিয়াবা। প্ৰশ্নটো হ'ল আমি কোনটো কেতিয়া কি দিম। আৰু ইফালে দ্বিতীয় চ আমি মেইনলি অসমীয়াত লিখি দিছোঁ, এছ থাকিলে দ্বিতীয় চ হয়, সেনেকে। এতিয়া কথাটো হৈছে যে আমি কোনটো ক'ত কেনেকে ব্যৱহাৰ কৰিম, এইটো হৈছে প্ৰশ্ন। আমি মনত ৰাখিব লাগিব যে আমি যেতিয়া ইংৰাজী শিকিবলৈ আৰম্ভ কৰিছোঁ প্ৰথমতে আমি মেছেজ টাইপিং মানে লেংগুৱেজটো অসমীয়া, বেংগলী, হিন্দী যেই নহওক কিয় টোটেল ভাষাটো আমি ইংৰাজী এলফাবেট, ইংৰাজী আখৰেৰে টাইপিং কৰা শিকিম। আৰু ইংৰাজী আখৰেৰে টাইপিং যদি আমি কমপ্লিট শিকিব পাৰোঁ, মেছেজ টাইপিংটো যদি কমপ্লিট শিকিব পাৰোঁ, ডেট মিনছ আমি ধৰি ল'ব পাৰিম ইংৰাজী ৰিডিং শিকোৱাৰ ক্ষেত্ৰত আমাৰ 70% মান আগবাঢ়ি গৈছে। বাকী 30% যিটো আছে সেইটো অলপ বেলেগ পদ্ধতিত যাব লাগিব। যিহেতুকে আমি এইখিনিতে কি ক'ব ওলাইছোঁ যে কোনটো আখৰ দি কি হ'ব, আমি মনত ৰাখিব লাগিব যে মেছেজ টাইপিঙৰ ক্ষেত্ৰত কোনোবা এটা হেৰিৰ মাজত যদি ক থাকে তেনেহ'লে আমি কে দিয়াটো বাধ্যতামূলক। ক থাকিলে কে দিম, ক থাকিলে কে দিব লাগিব। অসমীয়াত যদি কোনো নামৰ মাজত ক আখৰটো থাকে তেনেহ'লে আমি কে দিয়াটো বাধ্যতামূলক। আচ্ছা, কিন্তু আমি চি দিব নোৱাৰোঁ। সেই বুলি চিতে ক এই আখৰটো নুই কৰিব নোৱাৰি, কিয়নো আমি যেতিয়া ডাইৰেক্ট ইংৰাজী
শব্দ উচ্চাৰণ কৰিম তেতিয়া চিতে ক হ'ব পাৰে যেনেকুৱা CAT এইটো এটা ইংৰাজী শব্দ এই ইংৰাজী শব্দ যেতিয়া আমি ডাইৰেক্ট CAT ক্যাট এইটো কিন্তু আমি সেট বুলি নকওঁ ঠিক আছে এইটো আমি সেট বুলি নকম কাৰণ ইয়াতে চিতে ক হ'ব মোৰ কথাটো হৈছে যে মেছেজ টাইপিংৰ ক্ষেত্ৰত তোমালোকে ক থাকিলে কে ধৰিবা আৰু বৰ্গীয় জ যদি থাকে তেনেহলে তুমি যে দিব লাগিব জি দিব নোৱাৰা সেই বুলি জি থাকিলে জ নহয় নেকি নিশ্চয় হয় যদি আমি ইংৰাজী উচ্চাৰণ যদি লিখো GENTLE জেন্টেল এইখিনিতে জি আখৰেৰে জ উচ্চাৰণ হৈছে গ হোৱা নাই কিন্তু যেহেতু শব্দটো ইংৰাজী শব্দ লিখাৰ ক্ষেত্ৰত বা উচ্চাৰণ কৰাৰ ক্ষেত্ৰত জি থাকিলে আমাৰ জ হ'ব পাৰে গ হ'ব পাৰে কিন্তু অসমীয়া যদি কোনো গ আখৰ থাকে তেনেহলে তাতে আমি জিৰে গ দিয়াটো বাধ্যতামূলক এনেকৈ আৰু বহুত আখৰত কিবা কিবি কনফিউজন আছে নথকা নহয় হয় আৰু কেইটামান আছে আমি ইফালে কি পাইছিলো অসমীয়া কোনো শব্দৰ মাজত যদি হিচিকাৰ থাকে তেনেহলে আমি আই দিয়াটো বাধ্যতামূলক সেই বুলি ডাবলি থাকিলেও হিচিকাৰ হয় এ থাকিলেও কেতিয়াবা হিচিকাৰ উচ্চাৰণ হয় তাৰপিছত অনলি এটাই থাকিলেও কেতিয়াবা হিচিকাৰ উচ্চাৰণ হয় এনে অৱস্থাত আমি কোন মানে কি দিম সাপোজ এজন মানুহৰ নামৰ মাজত আছিলে মিনাৰা মিনাৰা এনে অৱস্থাত কিছুমান ছাত্ৰ ছাত্ৰীয়ে আকৌ কি কৰে এই হিচিকাৰটো আগত দি দিয়ে মানে এইখিনিত আমি হিচিকাৰ আমি কিহেৰে উচ্চাৰণ কৰিম আইৰে কৰিব লাগিব তাকো ফাৰ্ষ্টত লিখিব নোৱাৰি কাৰণ আমাৰ মেইন আখৰবিলাক আগত চিনবিলাক পিছত মই আকৌ এবাৰ কৈছো ইংৰাজীত কোনো নাম লিখিবলৈ হলে মেইন আখৰবিলাক আমি আগত লিখিম স্বৰচিহ্নবিলাক আমি পিছত লিখিম চিনবিলাক আগত থাকিলেও পিছত থাকিলেও পিছত যেনেকুৱা মৰ লগত যদি আকাৰ থাকে তেনেহলে আমি এইখিনিতে এম এ লিখিম আৰু মৰ লগত যদি হিচিকাৰ থাকে তেনেহলে আমি এম আই লিখিম অৰ্থাৎ এই আকাৰ স্বৰচিহ্নটো আখৰৰ পিছত আছে তথাপি আমি পিছত লিখিছো আকৌ হিচিকাৰ চিহ্নটো আগত আছে তথাপি আমি পিছত লিখিছো এক কথাত ক'বলৈ হলে মেইন আখৰবিলাক আগত চিনবিলাক পিছত সৰু সৰু ছাত্ৰ ছাত্ৰী যিবিলাক ক্লাছ 1 2 3 পঢ়ে তেওঁলোকে বাৰু এইটো ভালেইখিনি কনফিউজ কৰে এইখিনি শিকাই দিয়াৰ পিছতো এইটো কনফিউজ হ'ব নালাগে তোমালোকে সদায় মনত ৰাখিবা মেইন আখৰ আগত চিনবিলাক পিছত আচ্ছা এতিয়া কথাটো হৈছে যে আমি এইখিনি বাৰু বুজি পালো যে হিচিকাৰ থাকিলে আমি আই দিম হয় হিচিকাৰ থাকিলে আমি আই দিম প্ৰথমতে আমাৰ এমতে ম আহিব তাৰপিছত আইতে হিচিকাৰ আহিব এমতে ন এতে আকাৰ আৰতে ৰ আকৌ এতে আকাৰ প্ৰশ্নটো হৈ গল যে আমি এইখিনিতে ডাবল ই বা ই এ বা এইটো সিঙ্গেল ই আমি কিয় নিদিলো সেই বুলি কি আমি মেছেজ টাইপিং যেতিয়া কৰিম অসমীয়াৰ পৰা ইংৰাজীত লিখিম বা বেংগলীৰ পৰা লিখিম বা হিন্দীৰ পৰা যিকোনো ল্যাঙ্গুৱেজ আমি যেতিয়া ইংৰাজী আখৰেৰে মেছেজ টাইপিং কৰিম তেতিয়া আমি বাৰুকৈয়ে এইটোই মনত ৰাখিব লাগিব সেই বুলি ডাবল ই থাকিলে বা ই এ থাকিলে আমাৰ হিচিকাৰ উচ্চাৰণ নহব তেনেকুৱা কোনো কথা নাই হয় এইটো যদি ডাইৰেক্ট কোনো ইংৰাজী আখৰৰ মাজত থাকে ইংৰাজী আখৰ বুলি কওঁতে SEEN সিন এইখিনিতে ডাবল ইতে হিচিকাৰ আহি গল কিয় কাৰণ এই সিন শব্দটো ইংৰাজী শব্দৰ মাজত ডাবল ই থাকিলে আমি হিচিকাৰ উচ্চাৰণ কৰিম ই এ যেনেকুৱা BEAK পিক PEAK পিক এই মাজত যে আমাৰ ই এ থাকিলে এই ই এ দুটা আখৰ মিলি পেলাই কেতিয়াবা আমাৰ হিচিকাৰ উচ্চাৰণ হয় কিন্তু সেইটো আমাৰ ইংৰাজী আখৰৰ ক্ষেত্ৰত ইংৰাজী শব্দৰ ক্ষেত্ৰত ডাইৰেক্ট ইংৰাজী শব্দৰ মাজত আমি এইবিলাক ইউজ কৰিম হিচিকাৰ হিচাপত কিন্তু অসমীয়াৰ কোনো শব্দৰ মাজত যদি হিচিকাৰ থাকে তেনেহলে আমি এইবিলাক চিন্তা কৰিব নালাগে অনলি হিচিকাৰ থাকিলে আমি আই শব্দটোই ব্যৱহাৰ কৰিম আই আখৰটোই আমি ব্যৱহাৰ কৰিম এইখিনি বাৰু মনত ৰাখিবা আৰু ইয়াৰ লগে লগে আজিৰ এইটো ভিডিঅ'ত মই যোৱাকালি যিখন ভিডিঅ' আপলোড কৰা হৈছিলে সেই ভিডিঅ'ৰ যিখিনি প্ৰশ্ন উত্থাপন হৈছিলে আশা কৰো তোমালোকক মই বুজাবলৈ সক্ষম হৈছো তো নেক্সট পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে তোমালোকে অপেক্ষা কৰি থাকিবা ধন্যবাদ